গুৱাহাটীৰ ৰাজপথত মমো বিক্ৰী কৰা যুৱকজনে আগুৱাইছে এজন সফল ব্যৱসায়ী ৰূপে। প্ৰথম আৰম্ভণি কৰিছিলোঁ মমোৰ কাৰ্ট আছিলে আমাৰ আপোনালোকে জানে চাগে গুৱাহাটীত এতিয়াও বহুত মমো ঠেলা যোনবিলাক থাকে মমোৰ ঠেলা তেনেকুৱা আছিলে মমোৰে বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ। যুৱকজনে সৰুৰে পৰা সপোন দেখিছিল এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ। মমো ব্যৱসায় লাগে লাগে আগবঢ়াওঁতে দুষ্ট চক্ৰৰ জালত পৰি এদিন সকলো হেৰুৱাব লগা হ'ল নীতিশ কোঁৱৰ নামৰ এই যুৱকজনে। ইয়াৰ পাছতে অনিচ্ছা স্বত্বেও তেওঁ চাকৰি কৰিব লগা হৈছিল এটা প্ৰাইভেট কোম্পানীত। ব্যৱসায়ত সপোন দেখা গুৱাহাটীৰ এই যুৱকজনে চাকৰি এৰি পুনৰ থিৰাং কৰিলে ব্যৱসায় কৰিবলৈ। তেতিয়াই তেওঁ ঘৰৰ ওপৰ মহলাতে আৰম্ভ কৰিলে 800 লেয়াৰ মুৰ্গী পুহিবলৈ আৰু তেওঁৰ সেই ফাৰ্মখনৰ নাম থলে ভীমডিম লেয়াৰ। এই লেয়াৰ মুৰ্গীৰ ফাৰ্মখনৰ পৰাই বহু কষ্টৰ ফলত এতিয়া যুৱকজন আগুৱাইছে এজন সফল ব্যৱসায়ী ৰূপে। এতিয়া তেওঁ লাহে লাহে ডাঙৰ কৰি আনিছে তেওঁৰ এই লেয়াৰ মুৰ্গীৰ ফাৰ্মখন। নমস্কাৰ, মোৰ নাম নীতিশ কোঁৱৰ আৰু গুৱাহাটীত থকা ভীমডিম লেয়াৰ ফাৰ্মৰ এই ইউনিটলৈ উপাৰ্জন নামৰ চেনেলটিক স্বাগতম জনাইছোঁ। ইয়াতে আছিলে প্ৰথমে 823টা মুৰ্গী আনিছিলোঁ আমি, আমাৰ লেয়াৰ বাৰ্ড আছিলে 823টা, কিন্তু বৰ্তমান এতিয়া আছে আমাৰ 100জনী মুৰ্গী। ইয়াৰে বহুতখিনি আমাৰ ডাউনফলো আছে, কিহৰ কাৰণে আমাৰ একচুৱেলি ভেকচিন দিওঁতেও বা আমাৰ যোনখন ভেকচিনেশ্যন চিডিউল আছিলে প্ৰথম অৱস্থাত আমি প্ৰপাৰলি গম পোৱা নাছিলোঁ, সেইটো কাৰণেও হওক আৰু এনভাইৰমেণ্টৰ কাৰণেও কিছু আমাৰ মৰ্টেলিটি হ'ল। তাৰপিছত মই 250মান মুৰ্গী চেলো কৰিলোঁ মিট পাৰ্পজত আৰু এতিয়া আছে আমাৰ ইয়াতে 100 মুৰ্গী। এয়াও ধৰক আৰু এসপ্তাহৰ ভিতৰত এই মুৰ্গীখিনিও ওলাই যাব। এতিয়া বৰ্তমান প্ৰডাকশ্যন হৈ আছে 70% বুলি ক'ব পাৰি। এতিয়া দেখিছে মই ৰাতিপুৱা কণী উঠালোঁ, এতিয়াও এই এনেকৈ আছে কণী, বেছি নহয়, খালি প্ৰডাকশ্যন আগতকৈ খুব কম হৈ আছে। 70% এভাৰেজ প্ৰডাকশ্যন হৈ আছে হয়। আৰু ইহঁতৰ এজ হৈছে এবছৰ 2 মাহ হৈছে, এবছৰ 2 মাহ, গতিকে আৰু বেছি দিন নাই, সোনকালে আমি উলিয়াই দিম। আমাৰ আৰু এটা ইউনিট খুলি আছোঁ গুৱাহাটীৰ ক্ষেত্ৰী মালৈবাৰীত আছে 2000 মুৰ্গীৰ এটা ইউনিট। আমি এইখিনি কেজো লাহে লাহে তালৈ শ্বিফ্ট কৰিম, গতিকে এইখিনি কেজো আমি খালী কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। এতিয়া আপোনালোকক লৈ আহিছোঁ আমি ক্ষেত্ৰী মালৈবাৰীত থকা আন এখন ফাৰ্মলৈ। এইখন নতুন ফাৰ্ম হয়, এই নতুন ফাৰ্মখন আহক আপোনালোকক দেখুৱাওঁ অলপ ভিতৰৰ পৰা। ইয়াতে আছে 2000 বাৰ্ডছ আছে, BV380 ভেংকিছ কোম্পানীৰ ব্ৰাউন এগৰ হয়। এইখিনি মুৰ্গীৰ আপোনাৰ আজি 46 ডেজ হৈছে। 45 ডেজত এটা আছিলে ভেকচিন কৰাৰ পিছত, মানে যোৱাকালি আছিলে ভেকচিন কৰাৰ পিছত আজি এয়া 46 ডেজ হৈছে। এয়া চাওক আপোনাৰ গ্ৰ'থ দেখুৱাই আছোঁ, মোটামুটি আপোনাৰ আধা কেজিৰ ওপৰতে হ'ব ইয়াৰে গ্ৰ'থ 45 ডেজত। আৰু আমাৰ ব্ৰইলাৰৰ নিচিনা নহয়, কাৰণ ব্ৰইলাৰটো 45 ডেজত এটা কালচাৰ কৰিব পৰা যায়। ইহঁতৰ ৱেইটবিলাক লাহে লাহে বাঢ়ে আৰু যিহেতু লেয়াৰ বাৰ্ড হয়, কণীৰ প্ৰডাকশ্যনৰ কাৰণে হয়, গতিকে শ্ল' গ্ৰ'থ হয়। কণী পৰাৰ সময়ত ইহঁতৰ ৱেইট হ'ব লাগে 1 কেজি 500 পৰা 600 গ্ৰাম আইডিয়েল ৱেইট হ'ব লাগে, আৰু সেয়া সময় হ'ব লাগে 5 মাহৰ ভিতৰত। আপোনাৰ 5 মাহৰ পৰা ভাল প্ৰডাকশ্যন হয়, 3.5 বা 4 মাহৰ পৰাও এটা দুটাকৈ কণী ষ্টাৰ্ট হয়। মেইনলি আপোনাৰ 5 মাহ 6 মাহৰ পৰা আপোনাৰ ফুল প্ৰডাকশ্যন ষ্টাৰ্ট হয়, আৰু তেতিয়ালৈকে ইয়াৰ ৱেইটটো হ'ব লাগে 1 কেজি 500 পৰা 600 গ্ৰাম। ইয়াৰে প্ৰডাকশ্যন আপোনাৰ টোটেল 1.5 বছৰৰ ভিতৰত আপোনাৰ ব্ৰুডিং কাম গ্ৰয়াৰ ফেজটো থাকে। অৰ্থাৎ আপোনাৰ যদি 4 মাহৰ পৰা কণী আৰম্ভ হয়, 4 মাহৰ পিছৰ পৰা আপুনি পালে আপোনাৰ এবছৰ 2 মাহলৈকে আপুনি কণী পাব। প্ৰথম 4 মাহটো আপোনাৰ ব্ৰুডিঙত যাব, হেৰিত যাব। তাৰপিছত কণী পাৰা একচুৱেলি শেষ নহয়, কণী পাৰিয়ে থাকে। আমাৰ এনেকুৱা নহয় যে 1.5 বছৰৰ পিছত কণী পাৰা বন্ধ হৈ যায়, কিন্তু কণীৰ পৰিমাণটো কমি যায়। দানা যিমানটো হিচাপত খাব সেইটো হিচাপত কণী কম পাৰিব, সেইটো কাৰণে মিট পাৰ্পজত চেল কৰা হয় তাৰপিছত 1.5 বছৰৰ পিছত। কেনেকৈ তেওঁ এই ব্যৱসায়ত আগুৱাই গৈছে জানোৱা হওক যুৱকজনৰ পৰাই। মই প্ৰথম যেতিয়া BCom কমপ্লিট হৈছিলে, তাৰপিছত চাকৰিৰ প্ৰতি বেছি মন নাছিলে তেতিয়াও। মই 2012 লাষ্ট 13 হ'ব, 13ত তেতিয়া প্ৰথম আৰম্ভণি কৰিছিলোঁ মমোৰ কাৰ্ট আছিলে আমাৰ, আপোনালোকে জানে চাগে গুৱাহাটীত এতিয়াও বহুত মমো ঠেলা যোনবিলাক থাকে
ম'মৰ ঠেলা তেনেকুৱা আছিলে ম'মৰে বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ 3খন ম'ম' কাৰ্ট আছিলে তেনেকৈ প্ৰথমে এখন আছিলে তেনেকৈ 2খন 3খন ম'ম' কাৰ্ট হেৰি কৰিলোঁ মোটামুটি আপোনাৰ এবছৰমান কৰিলোঁ এবছৰমানৰ কাৰণে তাৰপিছত মনটো অলপ বেলেগ ফালে গ'ল ডাঙৰ কৰিবলৈ মন গ'ল সেইটো সময়তে আমাৰ লগত এজন আছিলে তেওঁৰ পৰিচনাত পৰি পেলাই আমি তেজপুৰ মেডিকেল কলেজৰ ফুড কণ্টেক্টটোৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ বা সেই বিজনেছটোত আমি সোমাম বুলি ভাবিছিলোঁ মই আৰু মোৰ লগৰ এজন আছে আমি এনেকৈ তাক আমি পইচাও দিলোঁ পইচা দিয়াৰ পিছত মানে একেলগে আমি বিজনেছটো কৰাৰ কথা সেইটো সময়ত আমি অলপ ঠগ খালোঁ আৰু তাৰ এটা বহুত দীঘলীয়া কাহিনী আছে আমি প্ৰায় 3 লাখ টকা 2013 হ'ব 13 লাষ্ট 14 এনেকুৱা মানতে আমি ইনভেষ্ট কৰিছিলোঁ ইনভেষ্ট কৰি পেলাই বহুতখিনি আগবাঢ়িছিলোঁ আৰু সেই সময়তে ম'ম' গাড়ী কেইখনো বিকিলোঁ কাৰণ ইনভেষ্টত দৰকাৰ আৰু এটা ডাঙৰ প্ৰজেক্ট হিচাপত আমি আগবাঢ়িছিলোঁ পিছত সেইটোত এটা ঠগ খালোঁ একচুৱেলি গোটেইখিনি বস্তু অলপ ভুৱা ওলালে নহ'ল আৰু আমাৰ কামটো ঠন ধৰিছিলে আৰু আমাৰ এখনৰ পৰা 2খন 3খন এনেকৈ কৰিছিলোঁ অলপ আৰ্নিং এটা আহিব বুলি হেৰি কৰিছিলোঁ সেইটো সময়তে মাথাত অলপ তেনেকুৱা কিছুমান বস্তু সোমাই সেইকেইখনো বিকিব লগা হ'ল বিকি মেলি মই পিছত 6 মাহমান একো কৰা নাই 6 মাহমান বহিলোঁ হতাশাত হয় অলপ হতাশাত ভুগিলোঁ সেইটো সময়ত আমিও ভাঙি পৰিছিলোঁ তাৰপিছত চিন্তা কৰিলোঁ ক'ৰবাত সোমোৱা ভাল কিবা কাম কৰা ভাল তেতিয়া আহিছিলে NRC মই দিছপুৰ চাৰ্কেলত চাৰ্কেল ছুপাৰভাইজাৰ হিচাপে কাম কৰিছিলোঁ NRCত প্ৰায় 3.5 বছৰ হ'ব 3.5 বছৰমান কৰিলোঁ কৰাৰ পিছত তাৰপিছত মই HDFC বেংকত গ'লোঁ লোনতে HDFC বেংকত 3 বছৰ কাম কৰিলোঁ 3 বছৰ কৰাৰ পিছত নেক্সট আমি এক্সিছ বেংকলৈ আহিলোঁ মই এক্সিছ বেংকতো মোটামুটি 3 বছৰে হ'ল কাম কৰা কিন্তু যেতিয়া কাম কৰি থাকোঁ তেতিয়া সদায় ভাবি থাকোঁ যে আমনি লাগিছে আৰু মানে 9টাৰ পৰা 9টাই হৈ যায় কেতিয়াবা 9 to 5 ক'বলৈ হয় কিন্তু 9 to 5 নহয় একচুৱেলি 9 to 9এ হৈ যায় প্ৰায় চাকৰি কৰা বিশেষকৈ প্ৰাইভেটৰ কথাই কৈছোঁ মই প্ৰাইভেটত কৰা প্ৰায় সকলোৱে জানে 9 to 9এ হৈ যায় 12 ঘণ্টা ডিউটি হৈ যায় তেতিয়া সদায় এটা কথাই ভাবোঁ যে এই 12 ঘণ্টা বেলেগৰ কাৰণে দি আছোঁ তাৰ নামত কিবা এটা পাই আছোঁ কিন্তু গ্ৰ'থটো বেলেগৰে হৈ আছে নিজাকে কিবা কৰিব পাৰি নেকি আকৌ চিন্তা কৰিলোঁ তেতিয়া মই আগতে এটা কনচেপ্ট ভাবি আছিলোঁ যে আপোনাৰ হেটচাৰীৰ কথা কণীৰ পৰা পোৱালি ওলোৱা যোনটো হেটচাৰী বিজনেছ সেই হেটচাৰীৰ বিজনেছৰ কথা মোৰ বহুত আগৰ পৰাই মাইণ্ডত আছিলে সেইটো মোটামুটি আপোনাৰ ম'ম' বিজনেছ কৰাৰ সময়তেই আছিলে তাৰপিছৰ পৰা সেইখিনি মাইণ্ডৰ পৰা ওলাই গ'ল আমি আকৌ বিজনেছ কৰাৰ কথা ভাবিলোঁ বিজনেছ মানে কি আৰু ফাৰ্ম কৰাৰ কথা ভাবিলোঁ আমি হ'ল ফাৰ্মাৰ গতিকে আৰম্ভ কৰিলোঁ লেয়াৰ ফাৰ্ম কোন চনৰ কথা যোৱা বছৰ হয় যোৱা বছৰ 2023 আমি 2022ৰ পৰা মই চিন্তা কৰি আছিলোঁ এনেকুৱা কিবা এটা কৰিম বুলি ফাৰ্মিং ৰিলেটেড ফাৰ্মিং লাইনত আপুনি প্ৰথমতে ঘৰৰ ওপৰতে আৰম্ভ কৰিছে হয় মই ঘৰৰ ওপৰত ঘৰৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰত আমি ব্ৰুডিং কৰিছিলোঁ আৰু ফাৰ্ষ্ট ফ্ল'ৰত আমি কেজ লগাইছিলোঁ আৰু ঘৰতে প্ৰথমে কৰাৰ উদ্দেশ্য এটাই আছিলে যে আমি চিন্তা কৰিলোঁ যে বেলেগ এডোখৰ জেগাত কৰিলে আমাৰ প্ৰথম লাগিব এটা হিউজ কেপিটেল এইটো কাৰণে লাগিব কাৰণ মোৰ প্ৰথম খৰচ হ'ব কনষ্ট্ৰাকশ্যনত তাৰপিছত হ'ব ইলেক্ট্ৰিচিটি তাৰপিছত হ'ব ৱাটাৰ ছাপ্লাই এই গোটেইখিনি খৰচ মিলি আমাৰ এটা ডাঙৰ বাজেট দৰকাৰ হ'ব কিন্তু মই যদি ঘৰতে কৰোঁ ঘৰত কৰিলে আপোনাৰ মোৰ প্ৰথম কনষ্ট্ৰাকশ্যনটো ফ্ৰী হৈ যাব কাৰণ ঘৰটোত অলৰেডি কনষ্ট্ৰাকশ্যন হৈয়ে আছে ফ্ল'ৰকেইটা বনোৱা আছে প্লাছ মোৰ ইলেক্ট্ৰিচিটি প্ৰব্লেমটো নাথাকিব কাৰণ ঘৰৰ পৰা কাৰেণ্ট পাম পানীৰ প্ৰব্লেমটো নাথাকিব সেইকাৰণে মই প্ৰথমতে ঘৰতে ষ্টাৰ্ট কৰিলোঁ 823 মুৰ্গী আছিল 800 ধৰক 800 মুৰ্গী দি প্ৰথমে ষ্টাৰ্ট কৰিছিলোঁ সেইটো সময়তে আমাৰ ভেকচিনৰ প্ৰপাৰ টাইমিংটো আমাৰ অলপ খেলি মেলি হৈ আছিলে আমি ধৰক আজি দিব লগা 45 ডেজত দিব লগা ভেকচিন কেতিয়াবা 50 ডেজো হয় 51 ডেজো হয় তেনেকুৱা হৈছিলে কাৰণ ইমান বেছি নলেজ নাছিলে এইবাৰ অলপ যি কিছু এক্সপিৰিয়েঞ্চ গোটালোঁ সেয়াই আকৌ এবাৰ ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ এবাৰ ঠিকে হ'ব লাগে এতিয়ালৈকে কৰি আছোঁ মই ভাবোঁ যে এইবাৰ 2000 কৰিছোঁ এইবাৰ যিমান পাৰোঁ দেহে কাহে লাগি সফল হ'বলৈ চেষ্টা কৰিম আৰু যদি এবাৰ ভাল হয় অহাবাৰকৈ 3000 কৰিম
তেনেকৈ এটা পৰ্যায়লৈকে যিমানখিনি পাৰোঁ লৈ যাবলৈ চেষ্টা কৰিম 10,000লৈকে যদি সম্ভৱ হয় 10,000 হ'লে লেয়াৰত এটা ভাল ইনকাম এটা আহে বুলি কয় সেইটো কাৰণে চেষ্টা কৰিম ইয়াতে 10,000 বাৰ্ডছৰ পৰিকল্পনা আৰু তাৰ লগতে ফিচাৰী আছে ফিচাৰীটো মাছ দিয়াৰ পৰিকল্পনা কৰি আছোঁ আৰু বাকী আপোনাৰ ছাগলীৰ ফাৰ্ম এখনৰো ভাবি আছোঁ তেনেকৈ আৰু ফাৰ্মিং ৰিলেটেডে বস্তুখিনি ইয়াতে লাইফ ষ্টকৰে বস্তুখিনি ইয়াতে ৰাখি ফাৰ্মিং কৰাৰ কথা চিন্তা কৰি আছোঁ